নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওহক কি আছে আজি আমাৰ সংবাদ যোৰহাটৰ ঢেকৰগড়া মণ্ডল কংগ্ৰেছ কমিটিয়ে পৰ্বতীয়া গাঁৱৰ শংকৰদেৱ পাঠগাৰত 2 অক্টোবৰৰ দিনা মহাত্মা গান্ধীৰ জন্মদিন পালন কৰে নিউজ নাওৰ এক প্ৰতিবেদন পশ্চিম যোৰহাটত মহাত্মা গান্ধীৰ জন্মদিন পালন যোৰহাটৰ ঢেকৰগড়া মণ্ডল কংগ্ৰেছ কমিটিয়ে পৰ্বতীয়া গাঁৱৰ শংকৰদেৱ পাঠাগাঁৱত 2 অক্টোবৰত মহাত্মা গান্ধীৰ জন্মদিন পালন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আহ্বানত ৰাজ্যখনৰ জিলা আৰু মণ্ডল ভিত্তিত অনুষ্ঠিত কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই ঢেকৰগড়া মণ্ডলৰ কংগ্ৰেছ কৰ্মীসকলে মহাত্মা গান্ধীৰ প্ৰতিছবি প্ৰতিষ্ঠা কৰি সন্মুখত ধূপ দীপ প্ৰজ্বলনৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰে তদুপৰি পাঠাগাৰ প্ৰাংগণতে থকা অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ 1983 চনৰ শ্বহীদ বিপিন বৰাৰ সমাধিত বন্তি ধূপ প্ৰজ্বলনৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰে শ্ৰীধৰ দাসে মণ্ডলৰ সম্পাদক উজ্জ্বল বৰাই আধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাত সভাপতিত্ব কৰে মণ্ডলৰ উপসভাপতি বাবুল ভৰালী স্থানীয় সাংবাদিক ৰমেন শইকীয়াই মহামানৱ মহাত্মা গান্ধীৰ কৰ্মময় জীৱন দেশলৈ অৱদানৰ লগতে 2007 চনত ৰাষ্ট্ৰসংঘত গ্ৰহণ কৰা সিদ্ধান্তৰ ভিত্তিত আন্তঃৰাষ্ট্ৰীয় ভিত্তিত পালন কৰি অহা অহিংসা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে প্ৰাক্তন আঞ্চলিক সদস্য প্ৰদীপ শইকীয়াই বক্তব্য আগবঢ়োৱা সভাখনত স্থানীয় কংগ্ৰেছৰ বিষয়ববীয়া বিমান শইকীয়া মন্টু বৰা প্ৰমুখ্যে কৰ্মীসকল উপস্থিত থাকে প্ৰাৰ্থনাৰ পাছতেই কংগ্ৰেছ কৰ্মীসকলে ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত মহাত্মা গান্ধীৰ অৱদান বৰ্তমানৰ জনপ্ৰতিনিধি আৰু ৰাজনৈতিক দলসমূহৰ কৰ্ম সম্পৰ্কত আলোচনা কৰে